নমস্কাৰ সিটেটৰ পেপাৰ 1ৰ ইভিএছৰ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ক্লাছত শেল্টাৰৰ বিষয়ে আলোচনা কৰিম। শেল্টাৰ অৰ্থাৎ বাসস্থান। এই আগৰ ক্লাছসমূহত আমি ফুড হৈ গ'ল, আমাৰ হয়নে নিউট্ৰিশ্যন হৈ গ'ল, ঠিক আছে। সো আজিৰ ক্লাছত আমি কিহৰ বিষয়ে আলোচনা কৰিব গৈছো, শেল্টাৰৰ বিষয়ে আলোচনা কৰিব গৈ আছো। আৰু টপিকটো শেষ হোৱাৰ লগে লগে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ যিখিনি কুৱেশ্যন এই টপিকটোৰ পৰা আহিছে সেই টপিকটোৰ পৰা অহা যিখিনি প্ৰশ্ন থাকিব সেইখিনি আমি লগে লগে আলোচনা কৰি গৈ থাকিম। সো আজিৰ ক্লাছটো কনচেপচুৱেল ক্লাছ, আৰু কনচেপচুৱেল ক্লাছটোৰ পাছতে শেল্টাৰ টপিকটোৰ পৰা আহিব পৰা কুৱেশ্যনছখিনি আৰু লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছৰ নেক্সট ক্লাছত আমি দেখিবলৈ পাম, ঠিক আছে। আৰু পিডিএফটো আপোনালোকে এই ধৰণে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমত পিডিএফটো ৰেডি কৰা হৈছে। আপোনালোকে পিডিএফটো ক'ত পাব, আমাৰ এপ বিদ্যা কোচিং কিতাপৰ এপত আপুনি ধুনীয়াকৈ গোটেই পিডিএফসমূহ ডাউনলোড কৰিব পাৰিব, ঠিক আছে। সো আৰম্ভ কৰিছো আজিৰ ক্লাছটো। প্ৰথম কথা, শেল্টাৰ মানে কি? শেল্টাৰ মানে সকলোৱে জনা বাসস্থান। সো শেল্টাৰ কাৰ কাৰ থাকে? সকলোৰে থাকে। শেল্টাৰ কাৰ থাকে? সকলো থাকে। সো ঘৰ তাৰমানে এটা ঠাই, যিটো ঠাইত মানুহ বা যিকোনো জীৱ জন্তু বা চৰাই চিৰিকটি যিয়েই নহওক, পোক পতংগৰ পৰা আৰম্ভ কৰি সকলোৰে এটা নিৰাপদ ঠাই থাকে য'ত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিব পাৰে, এটা অলপ সময় বিৰাম কৰিব পাৰে বা বহুত দেৰিৰ কাৰণে শুব পাৰে বা আৰাম কৰিব পাৰে, তুমি যি বুলি কোৱা, ঠিক আছে। সো সেইটোৱে হ'ল এটা জেগা, যিটো জেগাৰ বিষয়ে আজি পঢ়িব গৈ আছো, যাক ইংলিছত শেল্টাৰ আৰু অসমীয়াত বাসস্থান বা আশ্ৰয় বুলি কোৱা যায়। সো চিম্পলি ইয়াৰ এটা ডেফিনেশ্যন দিয়া হৈছে। সেই ডেফিনেশ্যনটো যদি আমি চাওঁ কি আছে, শেল্টাৰ চাৰ্ভছ এজ এ হোম ফৰ বোথ হিউমেনছ এণ্ড এনিমেলছ। সো কি বুলি কৈছে, শেল্টাৰে কি কৰে, হোম মানে ঘৰৰ কথা বুজায়, কাৰ কাৰণে? হিউমেন মানুহ আৰু অন্যান্য জীৱ জন্তুৰ কাৰণে এটা ঠাই বুজায়। কিহে বুজায়? শেল্টাৰে বুজায়। শেল্টাৰে কি দিয়ে? চাৰ্ভ কৰে কি, আৰু লগতে কি অফাৰ কৰে, আৰু লগতে দিয়ে এচেঞ্চিয়েল প্ৰটেকশ্যন, আৰু যিবিলাক দৰকাৰী প্ৰটেকশ্যন আমাক নিৰাপদ ঠাই দিয়ে, হয়নে? আমাক প্ৰটেকশ্যন কৰে কাৰ পৰা? এগেইনষ্ট দ্য এলিমেণ্টছ এণ্ড ভেৰিয়াছ থ্ৰেটছ, ঠিক আছে। সো কিছুমান ভয়ংকৰ আগজাননী মানে বিপদৰ পৰা, আৰু কিছুমান বস্তুৰ পৰা, যেনে তোমাৰ পানীৰ পৰা হওক, ঠিক আছে। সো যিকোনো ধৰণৰ গছ গছনিৰ পৰা হওক, পোক পতংগ, ভেৰিয়াছ এলিমেণ্টছ, অ'কে। সো এইবিলাকৰ পৰা মানুহক বা আৰু অন্যান্য জীৱ জন্তুক সুৰক্ষা দিয়ে বা ৰক্ষণাবেক্ষণ দিয়ে বা প্ৰটেকশ্যন দিয়ে। তো কিহে দিয়ে? ঘৰে দিয়ে, ঠিক আছে। সো ঘৰ বিভিন্ন নামেৰে বিভিন্ন জেগাত জনা যায়। ঠাণ্ডা জেগাৰ বৰফেৰে বনোৱা ইগলু বুলি কোৱা হয়। ঠিক তেনেদৰে আমাৰ ইয়াত কিছুমান ঘৰ পোৱা যায়, হিলি এৰিয়াত পোৱা ঘৰবিলাকৰ ডিজাইন বেলেগ হ'ব। তাত উড আৰু তোমাৰ বাঁহেৰে বনোৱা ঘৰ হ'ব নে শিলেৰে বনোৱা ঘৰ ক'ত নিৰ্মাণ হ'ব, সো গোটেইখিনি আমি এই ক্লাছতে চাব লাগিব, ঠিক আছে। ইট creates a safe environment where both can rest and engage in their normal development activities. কৈছে যে ঘৰে এটা তোমাক নিৰাপদ এটা কি দিব? ঠাই দিব, এটা নিৰাপদ পৰিৱেশ গঢ়ি তুলিব, য'ত তুমি কোনো ভয় নোহোৱাকে নিৰাপদে টোপনি যাব পাৰা, হয়নে? ৰেষ্ট কৰিব পাৰা, আৰু তুমি যিকোনো তোমাৰ দিনটোত তুমি কৰা কামবিলাকৰ সৈতে তুমি এংগেজমেণ্ট হ'ব পাৰা, যাতে তুমি কোনো ভয় ভ্ৰান্তি কৰি থাকিব নালাগে যে বাঘ আহিব নেকি, হয়নে? পানী সোমাব নেকি, কেঁচু ওলাব নেকি, তুমি নহবাকে তুমি কম্পিউটাৰ ওচৰত বহি পেলাই কাম কৰিব পাৰা। তুমি নিজৰ এডুকেশ্যনৰ কামখিনি তুমি পঢ়িব পাৰা, তোমাৰ ষ্টাডি যিখিনি কাম আছে সেই কামখিনি তুমি কৰিব পাৰা শেল্টাৰত থাকি। এডিশ্যনেলি শেল্টাৰ অফাৰ্ছ প্ৰাইভেচি এণ্ড স্পেচ ফৰ ষ্ট'ৰিং পাৰ্চনেল বিলংগিং। চ' প্ৰাইভেচি দিয়াৰ লগে লগে তোমাক কি দিয়ে? প্ৰাইভেচি দিয়ে মানে গম পাইছা নহয়, আৰু তোমাক কি দিয়ে? স্পেচ দিয়ে, ষ্ট'ৰিং কৰিবৰ কাৰণে তোমাৰ যিখিনি তোমাৰ যাৱতীয় বস্তু সেইখিনি থবৰ কাৰণে এটা কি দিয়ে? জেগা অফাৰ কৰে। কিহে? হাউচ, যাক আমি শেল্টাৰ বুলি কওঁ। Both humans and animals can use specific areas as their shelter, whether temporarily or on a more permanent basis. So কৈছে যে ঘৰ, এই যিটো আমি শেল্টাৰ কথা কৈছো, এই শেল্টাৰত তুমি এনিমেল হোৱা বা জীৱ জন্তু হোৱা বা তুমি মানুহ হোৱা কি কৰে? পাৰ্মানেণ্ট হিচাপে বা টেম্পৰেৰী হিচাপে তুমি ঘৰ ইউজ কৰিব পাৰা। চ' টেম্পৰেৰী ঘৰ মানে কাক কয়? তুমি ফুৰিবলৈ গৈছা, টেণ্ট হাউচ কৰি আছা, ভাড়া ঘৰত আছা, এইবিলাক তোমাৰ কি হ'ব? তোমাৰ টেম্পৰেৰী হাউচ হ'ব। আৰু তোমাৰ যিবিলাক তুমি য'ত সদায় থাকা সেইটো তোমাৰ কি হ'ব? পাৰ্মানেণ্ট হাউচ হৈ গ'ল, ঠিক আছে। চ' পাৰ্মানেণ্ট হাউচ আৰু টেম্পৰেৰী হাউচ তোমাৰ এনিমেলৰ থাকিব পাৰে, যেনেকৈ যিবিলাক তোমাৰ পৰিভ্ৰমী চৰাই থাকে। চ' সেইবিলাক আহি পেলাই ইয়াত যিবিলাক নেষ্ট বনাই পেলাই থাকে সেইবিলাক কি হ'ব? টেম্পৰেৰী নেষ্ট। দেন অ'কে, whether temporarily or on a more permanent basis. Some may switch their shelters periodically, আৰু কিছুমানে কি কৰে? সঘনাই কি কৰে? চেঞ্জ কৰি থাকে কি? নিজৰ শেল্টাৰ বাসস্থান সলনি কৰি থাকে। এনিমেলছ মাইট লিভ ইন গ্ৰুপছ অৰ এলন। চ' কিছুমান এনিমেলছ কি হয়? তোমাৰ দলবদ্ধভাৱেও থাকে, আৰু কিছুমান তোমাৰ কি অকলশৰীয়াকেও থাকে। এণ্ড ডিপেণ্ডিং অন দেয়াৰ প্ৰিফাৰেঞ্চেছ, চ' তেওঁলোকে যিটো বস্তু অগ্ৰাধিকাৰ দিয়ে চ' সেইমতে তেওঁলোকে থাকে। দে মে ক্ৰিয়েট দেয়াৰ হোমছ টুগেডাৰ অৰ ইণ্ডিভিজুৱেলি। চ' এনিমেলছ বিলাকেও নিজে কি কৰে? ব্যক্তিগতভাৱে হওক বা কি হয় গ্ৰুপত হওক কি কৰে? থাকিবলৈ ঘৰ যোগাৰ কৰি লয়, ঠিক আছে।
Okay. Next কি হৈছে তোমাৰ shelter can be categorized into two main types. কৈছে যে types of shelter দুই ধৰণৰ ঘৰ থাকে। ইয়াৰ এটা হ'ল permanent, এটা নিৰ্দিষ্ট ঘৰ য'ত humans and animal reside for extended period. So বহুত দিনৰ কাৰণে দীঘলীয়া মানে পিৰিয়ডৰ কাৰণে prolonged পিৰিয়ডৰ কাৰণে যেতিয়া মানুহে বা জীৱ-জন্তুৱে থাকে এটা জায়গা ইউজ কৰি পেলাই সেই জায়গাটো তোমাৰ কি বুলি কোৱা হ'ব permanent house বা permanent shelter বুলি কোৱা হ'ব ঠিক আছে spending a significant amount of time there so বহুত বেছি পৰিমাণৰ সময় থাকিব যেনেকে তাৰ উদাহৰণ হ'ব houses caves গুহা and bird nest okay চৰাই বাঁহবিলাক কি হয় permanent হয় তাহাঁতি সদায় কি হয় তাত থাকে okay Next is temporary shelter. Temporary these are places where humans and animals stay for a short time. So খুব কম সময়ৰ কাৰণে যেতিয়া যায় ঠিক আছে often for specific purposes. So কিছুমান কামৰ কাৰণে যেতিয়া যায় আমি যেতিয়া গুৱাহাটী গলো তাত আমি দুদিন কিবা কামত থাকিব লগা হ'ল তাত আমি কি ঘৰটো ইয়াৰ পৰা টাঙি নিম নেকি নিনো তাত একেবাৰে থাকিলম নেকি নাথাকো সো আমি কম দিনৰ কাৰণে থাকিম হেটো তোমাৰ কি হ'ব টেম্পৰেৰী হাউস হৈ গল এক্সাম্পল এটা হ'ব তোমাৰ বাস শেল্টাৰ হাউস বোটস টেন্ট কাৰাবাস ওকে সো কাৰাবাস মানে কি গম পানে উটত যে যায় যে মানুহবিলাক ঠিক আছে সো এটো কি হয় মই যেতিয়া এই কনসেপ্টটো এই ৰাখিছো এতিয়া সো যেতিয়া আমি ৰাজস্থানৰ কথা পঢ়িম তেতিয়া মই এই বিষয়ে ডিটেইল কম ঠিক আছে ওকে এন্ড দা টেম্পৰেৰী নেষ্ট অফ মাইগ্ৰেটৰী বাৰ্ডছ ঠিক আছে যিবোৰ পৰিভ্ৰমী চৰাই বেলেগ জায়গাৰ পৰা আহে আৰু তাহাঁতি আহি পেলাই যিবিলাকে শেল্টাৰ বনাই সেই শেল্টাৰ বিলাক কি হ'ব টেম্পৰেৰী শেল্টাৰ হৈ গল ঠিক আছে সো হাউসৰ ফটোখন মাতিছো সো হাউস এইবিলাক ধৰণৰ হাউস থাকে আৰু তোমাৰ কি হয় বাৰ্ডৰ হাউস হয় কি বাৰ্ডৰ ৱেভাৰ বাৰ্ডৰ হ্যাঁ designed to support homeless individual okay next one animals and their shelter okay animal and their shelter জীৱ-জন্তুৰ তেওঁলোকৰ ঘৰ different animals are found in environment which live in different types of shelter so বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায় যি বিভিন্ন ধৰণৰ বাসস্থানত বাস কৰে they are given below তাত তলত দিয়া হল so সিংহটো থকা জায়গা বেলেগ হ'ব কাছজনী থকা জায়গা বেলেগ হ'ব ঠিক আছে গৰু ছাগলী গুটেখিনি থকা জায়গা বেলেগ হৈ যাব so তুমি যদি সোৱা যে যিবিলাক এনিমেল অকল ল্যান্ডত থাকে যেনেকে তোমাৰ ফৰেষ্টত থাকে কাউ ওকে বাফেলো ঠিক আছে মানে ল্যান্ড আৰু ফৰেষ্টত থকা এনিমেলৰ ভিতৰত তোমাৰ কাউ পৰি গল কাউ থাকে পানী থাকে নেকি না থাকে ল্যান্ডত থাকে বাফেলো ডগ কেট ডংকি হৰ্স লায়ন এলিফেন্ট ডিয়াৰ ৰাইনোসৰাছ পিকক এটসেট্ৰা এবিলাকত থাকে ল্যান্ডত থকা এনিমেলস হৈ গল এনিমেল লিভ ইন ট্ৰী গছত থকা মংকি বাৰ্ডছ আমি সকলোৱে জানো এখিনি মই নকলো হ'ব এনিমেলস লিভ ইন বৰছ মানে গাতত থকা তোমাৰ যেনেকে কি হ'ব নিগনি স্নেক এন্ড এবিলাক তোমাৰ কি হ'ব যিবিলাক গাতত থকা জীৱ এনিমেলস লিভ both on land and water so land and water সকলোতে থকা এনিমেলস বিষয়ে যদি আমি সুধিব লগা কি হ'ব তুমি যিবিলাক উভয় আমাৰ উভচৰ বুলি কয় ন ওকে সো এখিনি কি হ'ব এই ধৰণৰ তোমাৰ হাপ পৰিবনে ইয়াত হাপু ইনক্লুডেড ইয়াত কি হ'ব হৈ যাব ফ্ৰগ ক্ৰকডাইল এটসেট্ৰা নেক্সট ওয়ান সো ইয়াৰ অসমীয়াটো দিছে আপুনি চাই লব সো আমি এনেকে যদি কেইটামান চাও যে এন্ড কোড থাকে হিলত থাকে হয়নে লিওপাৰ্ড কোড থাকে সাফাৰী বুলি কয় বি তোমাৰ বিহাইভ বুলি কয় চিকেনৰ কুপ বুলি কয় ডিয়াৰৰ গ্ৰাছলেণ্ড বুলি কয় এলিফেন্টৰ জংগল বুলি কয় ফিশ পণ্ডত থাকে গড কেটল পেনত থাকে হয়নে হিপোপটেমাছ ৰিভাৰ বেংক কেংগাৰো হলট্ৰি হয়নে সো এই ধৰণে দিয়া আছে আপোনালোকে এইখিনি চাই লব ধুনিয়াকে একো প্ৰবলেম নহয় ওকে সো এতিয়ালে বাৰ্ডছ এন্ড देयर শেল্টাৰ চৰাই আৰু চৰাইবিলাকৰ বাসস্থানৰ বিষয় সো চৰাই ঘৰ বুলি কলে কি হ'ব জাননে birds typically inhabit trees and construct nests okay so সাধাৰণতে চৰাইবিলাক গছত বাস কৰা দেখা যায় তাতে বাস সজা দেখা যায় although যদিও some also choose to nest in old building আৰু কিছুমানে যদি কৰে ডাঙৰ পুৰণা বিল্ডিং বিলাকত কি কৰে ঘৰ বনাই লৈ থাকে different species of birds create various types of nest বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই বিভিন্ন ধৰণৰ সজা মানে চৰাই বা হাজি পেলাই থাকে সো তাৰ एग्जांपल হিচাপে যদি ইন্ডিয়ান ৰবিন ল ইন্ডিয়ান ৰবিন মানে তাক দহি কটৰা চৰাই বুলি কয় সো ওপৰত ফটোখন দিয়া আছে দহি কটৰা চৰাই এটো কি বুলি কয় ইংলিশত ইন্ডিয়ান ৰবিন ওকে এই ইন্ডিয়ান ৰবিন চৰাইটো বলে কোত থাকে ঘৰত নহয় ই কোত থাকে তোমাৰ গছত থাকে ঠিক আছে builds this nets at the top of tree একদম গছৰ ওপৰত থাকে আৰু মানে সেই চৰাইবিলাক ইউজ কৰে বা হাজিবৰ কাৰণে মেটেৰিয়েলছ such as grass soft twigs roots wool hair and cotton so যি কোনো বস্তু তোমাৰ naturally available থকা বস্তু বিলাক লেভেলে কৰে ঘৰ হাজে it lays its eggs among stones আৰু হিলগুটিৰ মাজত কি কৰে তাত নি পেলাই কৰে তাত ডিম পাৰে কোয়েল মানে আমি জানো কুলি চৰাই the quail does not construct its own nest so quail তোমাক কি কৰে নিজৰ বাহ নবনাই বুলি কৈছে instead তাৰ পৰিৱৰ্তে it lays its eggs in the nest of crows so কাউৰী বাহন গৈ পেলাই কৰে পোৱালি মানে কণী পাৰি থৈ আহে মনে সো কাৰ কথা কৈছে কুলি চৰাই কথা কৈছে relying on them to incubate the eggs alongside their own so কাউৰী যেতিয়া নিজৰ
ডিমক উমনি মানে দি থাকিব গম নোপোৱা কি হ'ব তেওঁ মানে কাউৰীবিলাকে এই কুলি চৰাই ডিমবিলাক উমনি দি থাকিব আৰু তাৰপৰা পোৱালি ফুটি পেলাই ওলাই গুচি যাবগে ঠিক আছে চ' এনেকে কি হয় কুলি চৰাই ডিম পাৰে আৰু এই তোমাৰ কাউবিলাকে তোমাৰ কেনেকে বিল বনাই নেষ্টবিলাক হাই গছত ওখ গছত বনাব মেটেৰিয়েল তালৈকে ৱায়াৰ উড গ্ৰাছ এণ্ড টুইংছ টু ক্ৰিয়েট ষ্টাৰ্ডি ষ্ট্ৰাকচাৰ চ' ষ্ট্ৰাকচাৰবিলাক দিবৰ কাৰণে সজাটো বনাবৰ কাৰণে টান টান কিছুমান বস্তু ইউজ কৰিলে যেনে উড গ্ৰাছ এইবিলাক ইউজ কৰে স্পেৰো এণ্ড পিজনৰ কথা গম পায় ইহঁতে বিশেষকৈ তোমাৰ বিল্ডিঙত ঘৰ বনোৱা দেখা যায় কাপবৰ্ড বিলাকত ঘৰ বনোৱা দেখা যায় কেতিয়াবা ভেন্টিলেটৰ বিলাকত দেখা যায় আমাৰ কোচিঙতো বহুত বেছি কি আছে তোমাৰ পিজনছ আছে টেইলৰ বাৰ্ড মানে তোমাৰ যিবিলাক ক্ৰাফ্টছমেন বুলি কয় তোমাৰ ক্ৰাফ্টছমেনশ্বিপ বুলি কয় তোমাৰ নিজে মানে বহুত কাম কৰিব জানে চৰাইবিলাকে যে তোমাৰ কি আছে এটা টেইলৰ বাৰ্ড এটা ৱেভিং বাৰ্ড হৈ গ'ল ন তাৰমানে কি টুকুৰা চৰাই ধুনীয়াকে যে এনেকে যে বনাই যে সজাটো হয়নে এনে কৰিবলৈ যে বনাই যে হয় নাই চ' ধৰিব নোৱাৰা তুমি এইটো কোনফালে সোমাই থাকিব হয়নে চ' এই ধৰণৰ বিলাকৰ টুকুৰা চৰাই আৰু এইটো হ'ল পাতশিয়া চৰাই তোমাক কি বুলি কয় টেইলৰ বাৰ্ড বুলি কয় যি তোমাৰ গছৰ পাতবিলাক জইন কৰে চিলাই কৰে হয়নে তুমি ষ্টিচ কৰে হয়নে চ' পাতবিলাক চিলাই কৰি পেলাই তেওঁলোকে কি কৰে ঘৰবিলাক বনাই পেলাই থাকে চ' ঠিক আছে চ' আমাৰ যোৱাবাৰ 2024 এটা চৰাই প্ৰশ্ন এটা আহিছিলে মই সেইদিনা ডিছকাশ্যন কৰিছিলো কিন্তু পাহৰিলো এতিয়া যে ষ্টিচাৰ বাৰ্ড বুলি কোনটো কোৱা হয় আহিছিলে হয়নে চ' সেইকাৰণে এইখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট একদম মন দি চাব আপুনি আৰু যোৱাবাৰ অহা পেপাৰৰ আমাৰ চিটেটৰ ক্লাছৰ সম্পূৰ্ণ কি আহিছে কমন আহিছে চ' মই পেডাগজি সেকশনটো চাইছিলো না 30 আউট অফ 30 কমন আহিছে নেক্সট হ'ব শেল্টাৰ অফ হিউমেন ইজ কল্ড হাউচেছ মানুহৰ থকা ঘৰটো কি বুলি কয় ঘৰ বুলি কয় মানুহৰ থকা বাসস্থানক কি বুলি কয় হাউচ বুলি কয় হাউচ কেন বি অফ টু ডিফাৰেণ্ট টাইপছ দুই ধৰণৰ ঘৰ থাকিব পাৰে কাচ্চা হাউচ আর মেড অফ উড মাড স্ট্ৰ এটসেট্ৰা ওকে পাকা হাউচ আর মেড আপ অফ ব্রিক্স সিমেন্ট সেন্ড মানে বালি আইরন উড এন্ড স্টিল লগ লগাই পেলাই বনোৱা হয় ওকে তোমাৰ এইটো হৈ গ'ল তোমাৰ কাচ্চা হাউচৰ এক্সাম্পল আৰু এইটো হৈ গ'ল পাক্কা হাউচৰ এক্সাম্পল দেন ওকে নেক্সট various factors play তাৰমানে এই হিউমেন শেল্টাৰ যে আমি ক'লো যে পাক্কা হাউচ কেঁচা হাউচ এই হাউচ বিলাক তোমাৰ সকলো জেগাত তোমাৰ একে বনাব নোৱাৰে কিছুমান জেগাত কিছুমান কণ্ডিশ্যন চাই পেলাই কিছুমান তোমাৰ ৱেডাৰ চাই পেলাই তাৰ ক্লাইমেট চাই পেলাই বনাবলগীয়া হয় ঠাণ্ডা গৰম চাই পেলাই তোমাৰ ঘৰ ডিজাইন একে কৰিলে নহ'ব ওকে আৰু কিছুমান মানুহৰ ইকনমিক কণ্ডিশ্যনৰ কথাও আহি যায় যে তেওঁ কিমানটোলৈকে এফৰ্ড কৰিব পাৰে then so etu saba etia various factors play an important role in deciding the choice of shelter so shelter koibo karone choice koibo karone ki hoy bahut kini factor kore role play kore such as ek number ami loisu location and geography of area so he jaga dokhor bhogolik jitu dhornor mane structure ba bhogolik ki dhornor he jagar ঠিক আছে তাৰমানে এটা জায়গা তোমাৰ টেম্পারেচার কেনেকুৱা হিলি এৰিয়া নেকি প্লেন এৰিয়া নেকি তাৰমানে কি ডিফারেন্ট স্টাইল অফ হাউসেস আর ফাউন্ড ইন ডেজার্টত তোমাৰ বেলেগ হ'ব লাগিব হিলি এৰিয়াত বেলেগ হ'ব লাগিব হয়নে তো স্নোই এৰিয়াত বেলেগ হ'ব লাগিব য'ত বৰফ পৰে হয়নে সো বৰফৰ এৰিয়াত কি হ'ব লাগিব তোমাৰ বেলেগ হ'ব লাগিব হয়নে এৰিয়াত গ'লেও তোমাৰ ঘৰ সকলো জায়গাতে বেলেগ বেলেগ হ'ব লাগিব এনভাইৰনমেন্টাল কন্ডিশনতো আহিব তোমাৰ ৰেইনফল কেনেকুৱা টেম্পারেচার কেনেকুৱা সিজনস আছে সামাৰ এন্ড উইন্টাৰ ইনফ্লুয়েন্স দা চয়েস অফ দা হাউস ওকে যদি এটা জায়গা বলে তোমাৰ 12 মাহে গৰম হয় তাতে তুমি টিং লগাই দিয়া হবনে নহব তুমি ৰাজস্থানৰ ঘৰবিলাকত সম্পূৰ্ণ টিনৰ বনালে হবনে নহব তাত তুমি কি মানে কেঁচা হাউস মানে বনাব লাগিব যে তুমি বহুত ডাঠকে মাটি লেপি দিব পাৰা যাতে তোমাক কি হ'ব পাৰে হিটটো যাতে এবজৰ্ব কৰিব পাৰে হিটটো যাতে এন্টাৰ কৰিব নিদিয়ে availability of raw material in local area and economic status of individual so he jaga dokhot pua material opor depend koribo aru pray jaga ajikali material paye jay kintu iya karone toma ei economic status to ki koribo toma guruttopurno bhumika play koribo raw materials that are easily and economically available are preferred for the construction of houses additionally the economic status of an individual determines the type of house they can afford so kiman khini leke ta ghor afford koribo pare he bikhoy ki koribo tomar individual jono economic status to কৰিব ডিটারমাইন কৰিব তবা হলে তোমার কাঁচা হাউস পাকা হাউস তুমি জোতে না থাকে তুমি কি হ'ব কোপল যদি ফুৰিব যাবা তোমাক কি হ'ব হাউস বোট আৰু তোমাৰ এবিলাক টেন্ট হাউস আমি ইউজ কৰো হনে এবিলাক তোমাক কি হয় টেন্ট হাউস বুলি কয় যেতিয়া আমি কৰ ফুৰিব যাও ন তেতিয়া আমি কি টেন্ট হাউস ইউজ কৰো হনে দেন সো সোৱা ঘৰ ডিজাইন সবতে বেলেগ হ'ব লাগিব এটো কি হয় এটো কি বুলি কয় এটো বিচাৰি সোৱা এটো তোমাক কি এনো সোৱা ট্রায়াঙ্গল শেপ হনে সো উপৰ ট্রায়াঙ্গল শেপ কিয় দিয়া হল কাৰণ হে জায়গা হয় তোমাক কি হয় বৰফ পৰা জায়গা সো বৰফ পৰা জায়গা যদি তুমি এই ধৰণৰ যদি তুমি সাল দিয়া হনে গোটেই বৰফবোৰত জমা হ'ব হনে সো বৰফবোৰ জমা হ'ল তোমাক কি হ'ব মানে ভাৰী হৈ পেলাই কি হ'ব ঘৰটো ভাঙি যোৱাৰ চান্স থাকিব তুমি যদি এনেকে বনোৱা কি হ'ব তোমাৰ স্নো বিলাক কি হ'ব এনেকে পৰি পেলাই কি হ'ব এনেকে তললে গুচি আহিব হনে তললে গুচি আহিব সো সেইকাৰণে সো ইকোনমিক কন্ডিশনৰ লগতে আমি জিওগ্ৰাফিক্যালি আমি কি কৰিব লাগিব ঘৰবিলাক ডিজাইন কৰিব লাগিব
Next one. Specific houses are constructed in specific areas to adapt to local environment. Local environment কথা চিন্তা কৰি আমি ঘৰবিলাক কি হয় বনোৱা হয়. Houses are made of mud. So বোকা মাটিয়ে বনোৱা ঘৰটো আমি ক'ত বনালে আমাৰ কাৰণে ভাল হ'ব. So বোকা মাটিৰ ঘৰ ক'ত হ'ব? বোকা মাটিৰ ঘৰ ক'ত হ'ব? এইটো তোমাৰ হৈ গ'ল ক'ত? These houses are commonly found in the hot desert of Rajasthan. So ৰাজস্থানৰ নিচিনা জেগা আৰু তোমাৰ গাঁৱৰ জেগাবিলাক তোমাৰ কি হ'ব? Commonly কি দেখা যায়? এই ধৰণৰ made of mud বোকা মাটিৰে বনোৱা ঘৰ দেখা যায়. In the desert of Rajasthan, these mud houses help inhabitants better adapt to the excessive heat. তাত তোমাৰ বহুত বেছি পৰিমাণে যিটো হিট পৰে গৰম পৰে সেই গৰমটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তাত তেনে ধৰণে ঘৰ বনোৱা হয়. The thick mud wall of these houses prevent heat from penetrating inside. So ডাঠকে তোমাৰ কি বনোৱা হয় ঘৰৰ বেৰবিলাক লিপা হয় কি হয় মাটিয়ে যাতে কি হয় হিট যাতে তোমাৰ কি হয় হিট যাতে তোমাৰ সোমাব নোৱাৰে বা প্ৰিভেন্ট কৰিব পাৰে হিট সোমাব পৰা তোমাৰ প্ৰিভেন্ট কৰিব পাৰে বা বাধা প্ৰদান কৰিব পাৰে. The roof are typically made from fodder bushes and the wood of acacia. বা কি বুলি কয় আৰু acacia কি কাৰ কিয় লিখা আছে বা acacia tree বুলি মই পঢ়িছো ঠিক আছে. সো কি হয় তাৰ ৰূপ বিলাক বনাই ৰূপ বিলাক তোমাৰ জন্তুৰ দানা বিলাক আছে তোমাৰ কি ফডাৰ বাশেছ মানে জোপোহা গছৰ যিবিলাক আছে আৰু তোমাৰ উড অফ একাচিয়া. সো এই ধৰণৰ কাঠ বা বস্তু ইউজ কৰি পেলাই তেওঁলোকে ৰূফটো বনাই মানে ওপৰৰ ছাদখন বনাই কিয় বনাই কাৰণ যদি কি ইনসেক্ট বিলাকৰ পৰা প্ৰটেকশন দিব পৰা যায়. Additionally, these houses are often painted with a mixture of mud and cow dung. গোবৰ আৰু মাটিৰ দ্বাৰা কি কৰা হয় লেপি দিয়া হয়. Providing a protective layer that prevents the mud from crumbling and offer further protection against insect. ঠিক আছে এখিনি চালা পিছতে পোক পৰুৱাৰ পৰা অধিক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে ঘৰবিলাক কি কৰা হয় গৰুৰ গোবৰৰ সংমিশ্ৰণে লেপি দিয়া হয়. Next one, houses made up of wood and bamboo. বাঁহ আৰু কাঠৰ ঘৰ ক'ত বনোৱা যায়? These houses are made in those areas where there is heavy rain. So য'ত বেছি বৰষুণ দিয়া যায় হয়নে? These bamboo and wood houses are 10 to 12 feet above the ground so that it remain unaffected from flood. দিছে সো বানপানী যাতে তোমাক একো ধৰণৰ ক্ষতি কৰিব নোৱাৰে সো সেই কাৰণে কি হয় খুঁটাবিলাক ওপৰলৈ পুতি পেলাই কৰা হয় ঘৰ বনোৱা হয় যাতে বানপানী আহিলে ইফাল দিনে পানী গুচি যাব পাৰ হৈ পেলাই তোমাক কি কৰিব এফেক্ট কৰিব নোৱাৰিব. These houses are found in Assam and in some other parts of Northeast. অসমৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত এই ধৰণৰ ঘৰ পোৱা যায় বুলি কৈছে এইবিলাক কি হয় বাঁহৰ হয়. নেক্সট stone houses ক'ত বনায় লাডাখৰ ফালে কি হয় stone houses বনায়. Stone houses are commonly found in the cool desert. Cool desert ক'ত আছে আমাৰ hot desert ক'ত আছে আৰু cold desert মানে কি য'ত বৰফ পৰি থাকে একদম ঠাণ্ডা মানে ডেজাৰ্টত কি হয় ফাৰ্টাইল এৰিয়া নহয় যেনে তোমাৰ লাডাখ হৈ গ'ল ওকে. সো কি তোমাৰ লাডাখত তোমাৰ কি কৰা হয় হিলি ডেজাৰ্ট এৰিয়া হয় কোল্ড ডেজাৰ্ট হয় তাত তোমাৰ কি হয় ঠাণ্ডাটো প্ৰিভেন্ট কৰিবৰ কাৰণে these houses typically have 2 floors and are constructed using stone that are stacked one of to other. The walls are coated with a thick layer of mud and lime providing insulation against the cold. So ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে শিলবিলাক এনেকে হিটো লগাই পেলাই কৰে আৰু এই গেপ বিলাক মাৰিবৰ কাৰণে বোকা মাটি দি পেলাই চূণ আৰু বোকা মাটি দি পেলাই কি হয় এই গেপ বিলাক কি হয় বন্ধ কৰি যাতে কোনো ধৰণৰ ঠাণ্ডা সোমাব নোৱাৰে ওকে এজ এ ইনসুলিন তাত কি কৰে কাম কৰে not insulation. To support the roof of the first floor, thick tree trunks may be used. ঠিক আছে সো দুমহলীয়া ঘৰৰ দৰে তেওঁলোকে ঘৰবিলাক বনায় আৰু তোমাক কি কাঠ ভৰাই দিয়ে হয় কি হয় সাপোৰ্ট কৰিবৰ কাৰণে কি দিয়ে এনেকে কাঠ ইউজ কৰি দিয়ে হয় এনেকে নিব তোমাৰ কাঠবিলাক ইউজ কৰি দিয়ে. These types of houses are commonly found in hilly area. ক'ত যিবিলাক ঘৰ made of stone and wood. Okay, stone and wood ক'ত পায় ইয়াৰ আগত চাইছিলো আমি কি অকল ষ্টনৰ ঘৰ আৰু আমি ইয়াত চাইছিলো ষ্টন আৰু উড ওকে ষ্টন আৰু উড মিক্স কৰা ঘৰ তোমাক তুমি শ্ৰীনগৰ মানালী ওকে সো সেইবিলাক ঠাইত পাবা তুমি জানে কাশ্মীৰ ভেলীটো পাই যাবা ঠিক আছে তাত তোমাৰ কি হয় এই ধৰণৰ এটা শেপ দিয়া হয় ওকে এই ধৰণৰ তোমাৰ শেপ প্ৰায় দেখিবলৈ পোৱা যায় এই ধৰণৰ তোমাৰ কি পোৱা যায় শেপ দেখিবলৈ পোৱা যায় ওকে আৰু এই ঘৰবিলাকত তোমাৰ কি হয় ষ্টনৰ লগতে কি ইউজ কৰা হয় ষ্টনৰ লগত তোমাৰ উড ইউজ কৰা হয় না ষ্টনৰ লগত তোমাৰ কি ইউজ কৰা হয় উড ইউজ কৰা হয় এইবিলাক ক'ত পোৱা যাব শ্ৰীনগৰ সাইডে দেখিবলৈ পোৱা যায় ওকে হল এইফালে চকু দিব নালাগে ঠিক আছে ঘৰটো চাব. নেক্সট হাউস বোট মানে কি সো কিছুমান তোমাৰ কি ডংগা ওকে ডংগা এইবোৰ ক'ত পোৱা চাব দেই হাউস boats are made up of wood and are present in water. So কাঠেৰে বনোৱা এইবিলাক ঘৰ পানীত থাকে. These houses can be up 80 feet long and 8-9 feet wide. বহুত ডাঙৰ থাকে. These houseboats have beautiful wooden carving on it and these carving are known as khatamban. Okay?
খাটাম্বান বুলি কয় যিটো তোমাৰ ষ্ট্ৰাকচাৰ দিয়ে শেপ দিয়ে ওকে দিছ হাউচ বোটছ আৰ ফাউণ্ড ইন কাশ্মীৰ আৰু কেৰালাত পোৱা যায় ডংগা বুলি কোৱা হয় এইবিলাক হয় নে কি বুলি কোৱা হয় ডংগা বুলি কোৱা হয় আৰু তোমাৰ আহিল ইগলো ইগলো ক'ত পোৱা যায় তোমাৰ যিবিলাক ভেৰি কোল্ড ৰিজন তোমাৰ ইস্কো মানে এস্কিমো নামৰ যিবিলাক প্ৰজাতিৰ মানুহ আছে এস্কিমো লিভ ইন দা ইগলো চ' ইগলো মানে কি এটা বৰফৰে ঘৰ হয় ঠিক আছে এনেকে বৰফৰে বনাই ললে আৰু তেওঁলোকে ভিতৰত কি হয় সোমাই পেলাই থাকে হয়নে চ' তোমাৰ কি বুলি কয় ইগলো বুলি কয় ওপৰতো কি বুলি কয় ডংগা বুলি কয় ডংগা ক'ত থাকে পানীত থকা এখন বোট হাউচ নেক্সট তোমাৰ ফৰ্ট এণ্ড পেলেচ কি হ'ব ফৰ্ট এণ্ড পেলেচ মানে কি ৰাজপ্ৰসাদ হয়নে চ' দিজ বিল্ডিংছ ৱেৰ মেড ইন আৰ্লিয়াৰ টাইম বাই কিংছ বিলাকে আমাৰ এম্পায়াৰ বিলাকে সাজি উলিয়াইছিলে দিজ বিল্ডিংছ ৱেৰ ভেৰি বিগ এণ্ড have a large number of rooms ঠিক আছে সো আজিৰ এই ক্লাছটো এইখিনিতে শেষ কৰিছো নেক্সট ক্লাছৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু আমাৰ কোৰ্সটো এপ্লিকেশনত দিয়া আছে সো ডাউনলোড কৰি ল'ব বিদ্যা কোচিং কিতাপৰ এপ বা যদি আপোনাৰ চলে কেনেবাকে এই পিডিএফটো গৈ পাইছে তেতিয়া আপুনি এই লিংকটোত ক্লিক কৰিলে আপুনি কি হ'ব এই পিডিএফ আপুনি এই লিংকটো ক্লিক কৰিলে আপুনি গোটেই এপটোত গৈ পেলাই কোৰ্সখিনি বাই কৰিব পাৰিব তাতকৈ সুবিধা আছে আমাৰ যদি আপুনি চাই নেকি আমাৰ গোটেইখিনি লিংক দিয়া আছে যদি আপুনি এই লিংকখিনি পাবলৈ অসুবিধা হৈছে মোক হোৱাটসএপ কৰিব পাৰে এটো নাম্বাৰ 6003652672 এই নাম্বাৰত আপুনি হোৱাটসএপ কৰিলে মোক ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব ঠিক আছে মই ডাইৰেক্ট যোগাযোগ কৰিবলৈ ফোন নাম্বাৰ দি দিও কোনো টিচাৰ দি নিদিয়ে কাৰণ মই গম পাম যে যদি ক'বাত মোক কিবা থাকি গৈছে সব ফিডবেকটো পাম ন আপোনাৰ পৰা যে স্যাৰ আপুনি আমুকটো দিম বুলি কৈছিলে নাই দিয়া আচ্ছা মই থাকি গ'ল তাৰমানে আপুনি আমুকটো এনে কৰিম বুলি ক'লে কিন্তু নাই কৰা মোক পইচা ঘূৰাই দিয়ক কব পাৰিব যে সো এইকাৰণে মই নাম্বাৰটো দি দিছো কিন্তু ঘূৰাই দিয়া নহয় বাৰু দেই ঠিক আছে সো ডেমো ক্লাছ চাই পেলাই আমাৰ কোৰ্সটো আপোনাৰ চইচত বাই কৰি ল'ব ধন্যবাদ